কামাখ্যে বৰদা দেৱী নীল পৰ্বতবাসিনী তং দেৱী জগত মাতা যোনি মুদ্ৰা নমস্তুতে। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ চাবলৈ সকলোকে স্বাগত জনাইছোঁ। আৰু আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ, যিটো অম্বুবাচী আহি আছে বা আমতিৰ সময় কেতিয়া লাগিব, প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে মই কিছু আপোনালোকক কৈ দিম, আৰু লগতে কি কৰিব লাগে কি কৰিব নালাগে সেইখিনিও চমুকৈ কৈ দিম। যিহেতু বৰ্তমান বহুকেইখন পঞ্জিকা চলি আছে, যেনেকুৱা আমি এতিয়া কেতিয়াবা বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকা, কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা, মদন গুপ্তৰ ফুল পঞ্জিকা, এনেকুৱা কিছু পঞ্জিকা চাই থাকোঁ। তাতে কিছুমান প্ৰত্যেক বছৰে এটা সমস্যা আহে যে প্ৰত্যেকখন পঞ্জিকাই কিছু বেলেগ বেলেগ ধৰণে সময়বিলাক দিয়ে। বহুতৰ মনত অলপ সমস্যা হয়, কৃষকৰে বেলেগ বেলেগ হয়। তাৰ লগতে মই এটা কথা ক'ব খোজোঁ, পঞ্জিকাবিলাক দুটা ভিত্তিত গণনা কৰা যায়। এটা হৈছে বৈজ্ঞানিক ভিত্তি, এটা হৈছে আগৰ পৰা পৰম্পৰাভাৱে যিটো চলি আহিছে। গতিকে এটা হৈছে দিক ভিত্তি, দিক ভিত্তিটো হৈছে যিটো বৈজ্ঞানিক ভিত্তি। এটা হৈছে অধিক ভিত্তি, অধিক ভিত্তি হৈছে যিটো পৰম্পৰাগতভাৱে অংকত চলি আহিছে। সেই বস্তুটো বহু বছৰৰ পৰা চলি আছে, এতিয়াও চলি আছে। গতিকে কিছু ক্ষেত্ৰত সেইকাৰণে সালনি হয়। যেনেকৈ সূৰ্যৰ চন্দ্ৰ সালনি হয়। সূৰ্য যেনেকৈ আমি 30 দিন বা সদায় 30 দিনত ধৰা যায়, আকৌ চন্দ্ৰ 27 দিন ধৰা যায়, ঠিক তেনেকুৱাকৈ আমি ধৰিব পাৰোঁ কিছুমান ক্ষেত্ৰত। গতিকে চন্দ্ৰভিত্তি, সূৰ্যভিত্তি বা বৈজ্ঞানিক ভিত্তিটো আমি অম্বুবাচী যিটো আমেতি, আমি সকলোৱে জানো 21 জুনৰ দিনা দিন আৰু ৰাতি সদায় সমান হয় প্ৰত্যেক বছৰে। সূৰ্যৰ পৃথিৱীৰ মাজত কেনেকুৱা কি হয় আমি বৈজ্ঞানিক ভিত্তিক গোটেইখিনি আমি জানো। তথাপিও আমি যিহেতু প্ৰত্যেক বছৰে ৰবি যেতিয়া আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰে প্ৰথম চৰণত, এতিয়া অম্বুবাচী আৰম্ভ হয় আৰু পৃথিৱী ৰজস্বলা হয়। পৃথিৱী ৰজস্বল হ'লে আমি অম্বুবাচী বুলি কওঁ। গতিকে 3 দিন যেতিয়া অম্বুবাচী হৈ থাকে, সেই সময়ত আমি কোনো শুভকৰ্ম নকৰোঁ বা পূজা পাতল নকৰোঁ। মন্দিৰ, নামঘৰ এইবিলাক আমি বন্ধ কৰি থৈ দিওঁ। গতিকে আমি যদি চাওঁ, জুন মাহৰ 22 তাৰিখ শনিবাৰ, 7 আহাৰ। গতিকে আহাৰৰ 7 তাৰিখ, জুন মাহৰ 22 তাৰিখে ৰাতিপুৱা 8:35:14 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। এইটো হৈছে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা মতে। আৰু যিহেতু গোটেই ভাৰতবৰ্ষতে কামাখ্যা মন্দিৰৰ যিটো সময় দিয়া থাকে, সেই সময়মতে লোৱা যায়। সকলোৱে জানে অম্বুবাচী যদি ভাটিবেলাও ভাঙে বা ৰাতিও ভাঙে, যেনেকৈ মহিলাসকলৰ ৰজস্বলা হ'লে 3 দিনৰ দিনা, তেতিয়া হ'লেও 3 দিনৰ দিনা ৰাতিপুৱাই গা চা ধুৱে, ঠিক তেনেকুৱাকৈ মন্দিৰো ৰাতিপুৱা খোলা হয় কামাখ্যা মন্দিৰ। গতিকে আপোনালোকে এটা বস্তু চাব যে 22 জুনৰ দিনা ৰাতিপুৱা 8:35:14 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব, মানে আমতি লাগিব। আৰু শেষ হ'ব 25 জুন 10 আহাৰ মঙলবাৰ ৰাতি 8:59:23। গতিকে ৰাতি লাগিলে 11 আহাৰৰ দিনা আমি নিয়মখিনি পালন কৰিব পাৰোঁ ৰাতিপুৱাৰ পৰা, যিহেতু ৰাতি শেষ হ'ব। আপোনালোকে আকৌ কৈছোঁ, 22 তাৰিখে ৰাতিপুৱা লাগি 25 তাৰিখে ৰাতি শেষ হ'ব, ৰাতি 8:59। গতিকে এইখিনি সময়ত অম্বুবাচী থাকিব, মানে আপোনাৰ আমেতি থাকিব, আমেতি বা অম্বুবাচীৰ সময়ত আমি যিহেতু কিছুমান কৰিবলগীয়া কাম আৰু কৰিব নলগা কাম আছে। আমি যদি অম্বুবাচীৰ সময়ত এৱা গাখীৰ, মানে কেঁচা গাখীৰ, যিটো নাপাকা গাখীৰ, গৰম নকৰা গাখীৰ বুলি কৈছোঁ বুজি পোৱালৈকে, গতিকে আমি যদি খালে কি সুবিধা হয়, কি লাভ হয়? কেঁচা গাখীৰ খালে আমাৰ শৰীৰত যদি বিষ থাকে, গাৰ বিষ, সেইবিলাক কমি যায় বহুখিনি। আৰু যেতিয়া আমি কেঁচা গাখীৰ খাম, তেতিয়া পোক পৰুৱাই যেতিয়া কামুৰে বা ক্ষতি কৰে, তেতিয়া সেই ক্ষতিবোৰ কম হয় আৰু পুৰণি ৰোগ আৰোগ্য হয়। এইটো আজিৰ বুলি নহয়, পৰম্পৰা মতে চলি আহিছে, বহু বছৰৰ পৰা চলি আছে, আৰু সেই হিচাপত আমি পালন কৰি আহিছোঁ সকলোৱে। গতিকে সেইটো এটা। আৰু অম্বুবাচীৰ ভিতৰত আমি পাৰিলে ব্ৰত ৰাখিব লাগে, ব্ৰত ৰাখিলে ভাল, ইমানখিনি পাৰোঁ ব্ৰত ৰাখিব লাগে। আৰু পাৰিলে দাড়ি চুলি কাটিব নালাগে। আৰু যিসকলে ব্ৰত পালন কৰে তেওঁলোকে ৰন্ধা খাদ্য ত্যাগ কৰিব লাগে, ব্ৰহ্মচৰ্য পালন কৰিব লাগে, গাত চাবোন ঘঁহিব নালাগে। এইখিনি আমি কৰিব পাৰোঁ। আৰু পাৰিলে যেনেকৈ নহওক গোঁসাই ঘৰৰ
দৰ্জা বন্ধ কৰি ৰাখিব লাগে, পূজা পাতল কৰিব নালাগে। জ্যোতিষীসকলৰ যাতে আপোনালোকে একো চাব নালাগে। আৰু মোৰ যিমানখিনি জাতক জাতিকা বা মোৰ যজমান আছে সকলোকে মই এটা কথা ক'ব খোজো, যিসকলে জাপ জৰি পিন্ধি আছে সেইবোৰ অম্বুবাচী সময়ত শেষত কাটি দিব লাগে। আৰু যিসকলে মোৰ পৰা বা যিকোনো মানুহৰ পৰা কবচ ধাৰণ কৰিছে সেই কবচবোৰ অম্বুবাচীৰ আগে আগে খুলি থব লাগে। আৰু অম্বুবাচী শেষ হোৱাৰ পিছত আপোনালোকে শোধন কৰি বা সোণৰ পৰা পানীত ধুনীয়াকৈ জিকাই লৈ পিন্ধিব লাগে। এইটো এটা আগৰ পৰা নিয়ম। আৰু সেই সময়ত যদি কবচ ধাৰণ কৰা যায় সেই কবচবোৰৰ যিমান পাৱাৰ আছে সেইবিলাক কমি যায়। গতিকে আপোনালোকে সকলোৱে এইটো মনত ৰাখিব। গতিকে যিসকলে কবচ ধাৰণ কৰি আছে, যিকোনো কবচ, হিন্দুৰ পৰা লোৱাই হওক, মুছলমানৰ পৰা লোৱাই হওক, তাবিছে হওক, যিকোনো কবচ যদি ধাৰণ কৰি আছে সেই কবচটো সেইকেইদিন খুলি থব আপোনালোকে। মই এইকাৰণে কৈছোঁ যে বহু যজমানে মোৰ পৰা বহুত কবচ লয়, মোৰ গুৰুৱে বনাই দিয়ে এতিয়ালৈকে। সৰস্বতী কবচ, ৰবি, মংগল, বগলা কবচ, দক্ষিণাকালী কবচ এনেকুৱা বহুতে লৈছে। গতিকে আপোনালোকে যিমান পাৰে খুলি থব। আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব যাতে এই খবৰবিলাক আনেও পায়, যিসকলে লৈছে কিছুমানে গম নাপাব পাৰে। সেইকাৰণে যিমানখিনি পাৰে পালন কৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।